বৃদ্ধ অৱস্থাত যদি পিতৃ মাতৃৰ দায়িত্ব ল'ব নোৱাৰে তেতিয়াহ'লে কি প্ৰয়োজন আছে সন্তানৰ? জীৱনৰ বিয়লি বেলাত যদি পুত্ৰৰ কিঞ্চিত সুখ অনুভৱ কৰিব নোৱাৰে তেতিয়াহ'লে কিয় লাগে সন্তান? সন্তান থাকিও যদি জীৱনৰ বিয়লি বেলাত এসাঁজ ভাতৰ বাবে চিন্তা কৰিবলগীয়া হয় তেতিয়াহ'লে তেনেকুৱা সন্তান থকাতকৈ নথকাই ভাল। নগাঁৱত পুনৰ সংঘটিত হৈছে এক মানৱতাক ভুলুণ্ঠিত কৰা ঘটনা। এইগৰাকী আৰ্হি উদ্ধৰ মাতৃ দুৰ্দশাই কন্দুৱাব আপোনাক। বিশেষভাৱে সক্ষম আৰ্হি উদ্ধৰ এইগৰাকী মাতৃক ঘৰৰ পৰা খেদি পঠিয়াইছে পুত্ৰই। হয়, আজি আমি পানীখাতি ব্যৱসায় সন্থাতে এগৰাকী আইক আমি পাইছোঁ। আইগৰাকীয়ে নামি গ'লহি। তাৰপিছত আমাৰ সহযোগীসকলে এই স্থানত দিয়াৰ লগে লগে তেখেতৰ নাম গম পালোঁ, হিৰমাই দেৱী। কিন্তু তেখেত উত্তৰ চানচুকী গাঁৱৰ কামপুৰৰ নিবাসী। তেখেতক সম্পূৰ্ণ নিজৰ ল'ৰা ছোৱালীয়ে এৰি দিলে। পুত্ৰ বোৱাৰীৰ অৱহেলাৰ সন্মুখীন হৈ নগাঁৱৰ ননৈ পানীখাইটিৰ ৰাজপথত পুৱাৰে পৰাই ঘূৰি ফুৰিছে মাতৃগৰাকীয়ে। বৰপুত্ৰ বোৱাৰীৰ অকথ্য মানসিক শাৰীৰিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি ৰাজপথলৈ ওলাই আহিছে বৃদ্ধাগৰাকী। বৰপুত্ৰই ঘৰৰ পৰা খেদি পঠিওৱা মাতৃগৰাকীক সৰু পুত্ৰই আশ্ৰয় দিয়াৰ কথাও অস্বীকাৰ কৰিছে। ইফালে পুৱাৰে পৰাই ৰাজপথত ঘূৰি ফুৰা মাতৃগৰাকীক পানীখাইটিৰ কেইজনমান সচেতন লোকে সংগ দি পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে। অৱশ্যে দুই পুত্ৰই মাতৃক নিবলৈ অস্বীকাৰ কৰে। পৰিয়ালৰ লোকৰ ভিতৰত আমি এটা নম্বৰ পাইছিলোঁ, তেখেতে সৰু পুত্ৰ বুলি ক'লে। আৰু সৰু পুত্ৰই এটা কথা কৈছে যে ডাঙৰ পুতেকৰ লগত আছিল, ডাঙৰ পুতেকে তেখেতক পঠিয়াই দিলে। কিন্তু তেওঁ এতিয়া কামপুৰ থানাত দিলেহে এই আইগৰাকীক তেওঁ ল'ব পাৰিব। নিজৰ মাতৃৰ দায়িত্ব নলওঁ বুলি নিজৰ মাতৃৰ দায়িত্ব স্পষ্ট নলওঁ বুলিয়ে কৈছে। এয়াই পুত্ৰ বোৱাৰী মাতৃৰ প্ৰতি থকা দায়িত্ববোধ। যি সন্তানক ডাঙৰ কৰিবলৈ পিতৃ মাতৃয়ে কঠোৰ কষ্ট ত্যাগ সহ্য কৰিবলগীয়া হয়, সেই সন্তানৰ দায়িত্ববোধ এয়া। নগাঁৱৰ পৰা নিৰঞ্জন শইকীয়াৰ ৰিপৰ্ট, নেশ্যন এনি।